লাগিব যে হেমন্ত বিশ্ব শর্মার যখন সরকার আসলে ব্যর্থ সরকার আসলে ভারত স্বাধীন হওয়ার পিছনে আমি দেখিবলৈ ইয়াতে যুগ যুগ বসবাস কৰি মানুহ বসবাস কৰি আছে কোনো ধৰণৰ সুবিধা পোৱা নাই আসলতে বিজেপি চৰকাৰ যি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই চৰকাৰ আসলতে ব্যৰ্থ চৰকাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ আৰু যিজন এই স্থানীয় বিধায়ক মিজানুৰ ৰহমান ডাঙৰীয়া এইজনো এজন ব্যৰ্থ বিধায়ক বুলি আমি ক'বলৈ বাধ্য হৈছোঁ লগতে স্থানীয় MCLA মুনমুন বাইদেউ ডাঙৰীয়ানী তেখেতেও ইয়াৰ পৰা কোনো ধৰণৰ কোনো পদক্ষেপ লোৱা নাই আমি দেখিবলৈ পাইছোঁ আসলতে ইয়াতে এম্বুলেন্স অহাৰ কোনো ব্যৱস্থা নাই ৰোগী ঠেলাৰে কঢ়িয়াই ল'ব লগা হয় কোনো ধৰণৰ সুবিধা নাই ইয়াৰ পৰা গৌৰীপুৰলৈকে কলেজ যোৱা ৰাস্তা এটাই ৰাস্তা ছাত্ৰ ছাত্ৰী কলেজ যাব লগা হয় কোনো ধৰণৰ সুবিধা নাই আসলতে যিজন চৰকাৰ এই চৰকাৰ ব্যৰ্থ আসলতে আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ দেখিবলৈ পোৱা নাই 24 ঘণ্টা সময় আমি বান্ধি দিলোঁ যদি এই চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নলয় আমি স্থানীয় রাজ আর ABMC গণতান্ত্রিকভাবে তীব্র আন্দোলন করার কারণে কিন্তু বাধ্য হম।